সেইটো যি কাৰণতে নহওক মানে জুবিন গাৰ্গৰ দৰে এক সত্তাক যেতিয়া মানে নিশ্চিহ্ন কৰিব বিচৰা বুলিও নকওঁ, কিবা কাৰণত সেইটো কৰিলে। আৰু এতিয়াতো মৃগেন শৰণীয়া ডাঙৰীয়াই কৈছে যে তেওঁলোকে তেনেকুৱা কোনো ধৰণৰ অৰ্ডাৰ পাছ কৰা নাছিল, সেয়া ৰং মিস্ত্ৰীজনৰহে ভুলৰ কাৰণে এনেকুৱা ঘটনা এটা হ'ল। যদি ভুলতেই হৈছে ভুলবশতঃ, তেতিয়াহ'লে সেইটো শুধৰণিৰ এটা পথ আছে। গতিকে সেইটো শুধৰণি সোনকালে হওক। আৰু আমাৰ জাতীয় জীৱনৰ এজন চিনাকি এক সত্তাক, আমাৰ সাংস্কৃতিক জীৱনৰ মোৰ অকল স্বামী বুলি মই জুবিনৰ কথা নকওঁ, গোটেই অসমীয়াৰ এক পৰিচয় আৰু এক গৌৰৱ মানে কৰিব পৰা এক সত্তা। তেওঁৰ এখন ছবি এখন মূৰালে মই ভাবোঁ কেতিয়াও আমাক আৰু গৌৰৱ বা আমাক কিবা এটা চিনাকিহে দিব পাৰে। এখন চহৰখন বেয়া কৰিব বা কিবা এটা নেগেটিভ কিবা এটা ইম্পেক্ট কৰিব বুলি মই কেতিয়াও নাভাবোঁ জুবিনৰ এখন ছবিৰে। গতিকে সেই কথাটো চাওক, কোনোবাই খুব আৱেগেৰে এখন ছবি আঁকিছিলে, মাৰ্শ্বেল তেওঁ এজন শিল্পী। গতিকে এজন শিল্পী মহাপ্ৰয়াণত সেই আন এজন শিল্পীয়ে খুব আৱেগেৰে কান্দি কান্দি গোটেই ৰাতিটো সেইখন ছবি অংকন কৰিছিলে। আৰু সেইখন ছবি তেনেকুৱা নাইকিয়া হৈ যোৱাটো সকলোৰে বাবে আৱেগৰ কথা। সেইকাৰণে আমিতো পৰিয়ালৰ মানুহ হিচাপে বা মই পত্নী হিচাপে সেইটো সদায় বিচাৰিম যে য'ত জুবিন আছে এখন ফটো হ'লেও সেইখন খুব মৰমেৰে সকলোৱে খুব সুন্দৰকৈ মানে ভালকৈ আলফুলকৈ ৰাখক। গতিকে সেই ক্ষেত্ৰত এখন ছবি ৰং কৰি নোহোৱা কৰি পেলোৱাটো মোৰ কাৰণে খুব দুখৰ কথা। সেইটো আচলতে মই সেইকাৰণে ফেচবুকত লিখিছোঁ যে মোৰ কোনো খং বা ক্ষোভ এতিয়া নাই, মই খুব দুখ পাইছোঁ এইটো কথাত। আৰু যদি ভুলবশতঃ কিবা কাৰণত হৈছিলে তেতিয়াহ'লে নিশ্চয় সেইখিনি শুধৰণি পথ আছে, সেইখিনি শুধৰণি স্ক'প আছে, কৰি পেলালে হ'ল। কোনো আজি অংকন কৰিম বুলি প্ৰিয় চিত্ৰশিল্পীয়ে কৈছে, কোনো অংকন কৰি, কিন্তু প্ৰশাসনে কিছু বাধা দিয়াই পৰিলক্ষিত দেখা গৈছে। সেইটো মই এতিয়ালৈকে গম পোৱা নাই কেনেকুৱা কি হৈছে। যদি তেওঁলোকৰ ভুলৰ কাৰণে হৈছে বুলি যেনেদৰে কৈছে, তেতিয়াহ'লে সেই ভুলটো শুদ্ধ কৰিবলৈ সেয়া আঁকিবলৈ দিয়ক, যেনেদৰে হয়, যিটো সুবিধা হয় যেনেদৰে কৰিব পাৰি। কাৰণ এতিয়া যান জঁট বহুত বেছি হয় বাৰু এই সময়টোত, মানে দিনৰ সময়টোত। গতিকে এতিয়া যদি অসুবিধা হয় ৰাতিৰ সময়টোতো কৰিব পাৰে, সেইটো মানে তাত উপায় বহুত আছে আচলতে, ইচ্ছা থাকিলে। সেইটোৱে কথা।